নমস্কাৰ, মোৰ আনেদি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু মই আছোঁ এতিয়া কলেজত, মানে আমাৰ ৱাল মেগাজিনৰ কাম কৰি থকা হৈছে। আৰু এইফালে হৈছে জুবিন দাক আঁকি থকা হৈছে, আৰু এইফালে মেমে কিবা বুজাই আছে। আৰু মই মাজে মাজে এনেই ভিডিঅ' ক্লিপ কেইটামান লৈ থৈছোঁ আপোনালোকক দেখাব লাগিব যে, সেইকাৰণে। আৰু আপোনালোককতো মই কৈছিলোঁৱেই 4 নৱেম্বৰ তাৰিখে আমাৰ লাহোৱাল মহাবিদ্যালয়ত ৱাল মেগাজিনৰ কম্পিটিশ্যন আছে। আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্ট আৰু প্ৰত্যেকটো ছেকশ্যন, মানে হাই ছেকেণ্ডেৰীৰ প্ৰত্যেকটো ছেকশ্যন ৱাইজত একোখনকৈ ৱাল মেগাজিন প্ৰস্তুত কৰা হয়। আৰু এই হাই ছেকেণ্ডেৰীখিনি আৰু ডিগ্ৰী ডিপাৰ্টমেণ্ট ৱাইজতেই কম্পিটিশ্যনটো হয়। আৰু কোনে বেছি ভালদৰে বনায় আৰু, কিন্তু এইটো নহয় যে কোনোবাই নেপালে বুলিয়ে বেয়াকৈ বনাইছে, তেনেকুৱা একো কথা নাই। কিন্তু প্ৰত্যেকটো ডিপাৰ্টমেণ্ট বা প্ৰত্যেকটো ছেকশ্যনতে বহুত বেছি ধুনীয়া বনায়। আপোনালোকক মই কাইলৈ দেখাম বাৰু দেই। তাৰপাছত এইফালে আহিছোঁ এতিয়া কাগজ পুৰিবলৈ, মানে কাগজ পুৰি যে তাৰ শিৰোনামটো লিখে তেনেদৰে বনাবলৈ আহিছোঁ। আৰু এতিয়া হ'ল খোৱাৰ টাইম, ইহঁতে খাই আছে। মই মনে মনে ভিডিঅ' কৰি থৈছোঁ, দেখিছেনে? গম নাপায় কিন্তু দেই, এতিয়া গম পাইছে, দেখিছেনে? আৰু মাজে মাজে এনেকুৱা ক্লিপ কেইটামান লৈ থ'লে ভাল লাগে নহয় জানো, পাছত চায়ে ভাল লাগিব। আৰু আমাৰ মেগাজিনখনৰ নামটো আমি ধানেৰে বনাইছোঁ, সেইকাৰণে দীপজ্যোতিয়ে ধান চাউল দুয়োটা লৈ আহিছে। আৰু এইখিনি এতিয়া মানে মোক কৈছে তুমি ঘৰলৈ গৈ খিচিৰি খাবা। উপায় নাই, লৈ আহিলোঁ। এতিয়াতো সেইখিনি পেলাব নোৱাৰি ন। আৰু এইফালে ধানেৰেদি সেতি বনাই আছে দেই। আৰু ইটো চাইডে আমি হেমন্ত ছাৰে দিয়া বেটুপাতটো বনাবলৈ লৈছোঁ। তাৰপাছত আহিলোঁ হোষ্টেললৈ বুলি। বহুত বেছি ভোক লাগি আছিলে, তো ভাত খাবলৈ আহিছিলোঁ, কিন্তু ভাত অহা নাছিলে। সেইকাৰণে টেঙাকৈ খাই ল'লোঁ। টেঙা মোৰ জুনিয়ৰখিনি আনি থৈছিলে, আৰু খোৱা সময়ত আহি পালোঁ যে খাবলৈ দিলে দেই। আৰু ইহঁত আছে মোৰ জুনিয়ৰ, আৰু এতিয়া ধুনীয়াকৈ খাই লওঁ। তাৰপাছত আকৌ আহিলোঁ কলেজলৈ বুলি। ভাত খাই মেলি আগৰ দিনা যিহেতু 4টা বজালৈকে ৰ'ব লগা হৈছিলে, মোৰ একেবাৰে ভাত পানী একো নাছিলে পেটত দেই। সেইকাৰণে মেমে কৈছিলে কি তুমি হোষ্টেলত খাই পিনে আকৌ আহিবাগৈ যোৱা। সেইকাৰণে খাই মেলি আকৌ আহিলোঁ কলেজলৈ বুলি। আৰু এইফালে বনাই থকাৰ মাজতে ধেমালিবোৰ কৰি থকা হৈছে। এই হৈছে নীলাক্ষী, মানে মোৰ লগৰেই। আৰু ইহঁত গোটেইকেইজনী মোৰ লগৰ হয় দেই। এই লাকি, এই কিন্তু বহুত কাম কৰিছে। আৰু এই হৈছে পৰী। তাৰ পাছত এই হৈছে সুকন্যা। আৰু এই লগত মোৰ মনে মনে একদম পূৰা কাজিয়া হৈ থাকে, পূৰা ধেমালি, মানে চব হৈ থাকে দেই এই লগত। আৰু ছোৱালীজনী ভালেই বাৰু, বেয়া নহয় দেই। বেয়া বুলি কৈছোঁ বুলি ভাবিব নহয় নহ'লে। আৰু এইবোৰ মনে মনে তাই কথা কৈ আছে, কি হৈছে কি নাই হোৱা, মানে ধেমালিতে পূৰা কৰি আছে। আৰু আমাৰ মানে মেগাজিন বনোৱা সময়ত আৰু আমাৰ যেতিয়া ছেমিনাৰ হয়, তেতিয়াহে আচলতে গোটেই ষ্টুডেণ্টখিনিক লগ পোৱা হয় ডিপাৰ্টমেণ্টৰ। আৰু তেতিয়াহে আমাৰ মানে চবৰে লগত ফ্ৰীকৈ কথা পতা হয়। ইভাগেতো আমাৰ কাৰো লগত মাত বোল নহয়, মানে আমি টাইমেই নাপাওঁ যে, চবেই নিজৰ কামত ব্যস্ত হৈ থাকে। আৰু এই মেগাজিন আৰু ছেমিনাৰৰ সময়তহে আমি মানে জুনিয়ৰখিনিকো লগ পাওঁ, আৰু আমি লগৰখিনিক বাৰু এনেও লগ পায়ে থাকোঁ দেই। তাৰপাছত এটা মানে মোক জোকাৰি আছিলে দীপজ্যোতিয়ে, মই মানে কেঁচিখনকে মাৰিবলৈ লৈছিলোঁ তালৈ। আৰু এইফালে বনাই থকা হৈছে আমাৰ মেগাজিনখন, এইখনেই আচলতে। আৰু 4 তাৰিখে মই একেবাৰে ধুনীয়াকৈ দেখাম দেই। এতিয়া বাৰু আধাখৰীয়া হৈছে। তাৰপাছত এতিয়া আমি মানে পূৰা কথা পাতি আছোঁ, আৰু মেমে মানে কৈ আছে এইটো কৰা সেইটো কৰা, সোনকাল কৰা, টাইমটো যিহেতু গৈ আছে, উপায় নাই ন। আৰু 4 তাৰিখে যিহেতু দিবই লাগিব, মানে কাইলৈ। আৰু এতিয়া বনাবলৈতো টাইম নাই, আৰু আজি লাষ্ট, যিমান দেৰিলৈকে থাকিব লগা হয় থাকিব লাগিব। আৰু এইফালে আমি আহিছোঁ এতিয়া ভিডিঅ' বনাবলৈ। আৰু তাৰ মাজতে অকল মানে মেগাজিন কৰি থাকিলে নহ'ব ন, আমি সেইকাৰণে মানে ভিডিঅ' কৰিবলৈ আহিছিলোঁ। আৰু ইহঁতে মানে একদম পূৰা ধেমালি কৰি আছে, দেখিছেনে? মেগাজিনখন কৰি পূৰা কমপ্লিট হৈ গ'ল। এতিয়া কাপোৰ চাপোৰ লগাই মেলি আজৰি। নহয়, ইয়াত আৰু মানে কলাজটো লগাবলৈ আছে। কলাজটো লগালে আমাৰ মেগাজিনখন একদম পূৰা কমপ্লিট হৈ যাব। আৰু এতিয়া পূৰা টাইমটো গৈ আছে, চব ষ্টুডেণ্ট গ'লেই। গাইজ, আন্ধাৰ হৈ গ'ল, এতিয়া মই গৈ আছোঁ দেই, ঘৰলৈ যাব লৈছোঁহে এতিয়া। এইফালে ছাৰহঁতে অকলে অকলে বনাই আছে, ষ্টুডেণ্টবোৰ ঘৰলৈ গ'ল। আচলতে হাই ছেকেণ্ডেৰীখিনি কৰিছিলে যে, সেইকাৰণে ষ্টুডেণ্টবোৰ ঘৰলৈ গ'লগৈ। আৰু মই ছাৰৰ লগত অলপ হেল্প কৰি দিলোঁ। তাৰপাছত আজি ভাত খাবলৈ মন নাই, সেইকাৰণে মেগী বনাই লৈছোঁ। আৰু ৰুমমেটজনী আৰু মই খাম। আৰু আজিলৈ ইমানেই, বাই।